Hello everyone, welcome back to my blog. Good morning. কি খবৰ আপোনালোকৰ? So guys, মই ৰাতিপুৱা শুই উঠিয়ে মুখ ধুই ল'লো, ধুই পেলাই কিচেনলৈ আহিছোঁ আৰু লগতে মোৰ ছোৱালীজনীও আহিছে। So চাহ খাই মেলি মই ব্ৰেড কেইডোখৰমান বাটাৰ লগাই টাৱাত গৰম কৰি দিম। তাই খাই মেলিও ভাল পায়, গতিকে তাইক মই তেনেকৈ ভাজি দিম। So মই কেইডোখৰমান বাটাৰ লগাই লৈছোঁ প্ৰথমতে, তাৰপিছতে টাৱাখনত দি দিম। So মই এইফালে টাৱাত দি দিলোঁ আৰু ৰঙাকৈ ভাজি লৈছোঁ। ছোৱালীজনীয়ে খাই ভাল পায় বুলি তাইক কেইডোখৰমান ভাজি দিছোঁ। So guys, ব্ৰেড খাই মেলি আমি লেচু কেইটামান আছিলে ঘৰত, চবেই মিলি খাইছোঁ। লেচুখিনি ইমানেই মিঠা, খাই মেলি বহুত ভাল লাগিছে কিন্তু দেই। লেচু খাই বৈ হৈ গ'ল আৰু বাহিৰত এগালমান কাপোৰ থৈ দিছোঁ গোটাই। আজি 3-4 দিন মানেই হ'ল কাপোৰ ধুব পৰা নাই, কাৰণ যিহে বৰষুণ দি আছিলে গাইজ। আজি 3-4 দিনমান হৈ গ'ল বৰষুণ দি আছে, ৰেগুলাৰ বৰষুণ দি আছে, সেই বুলি কাপোৰো ধুব পৰা নাই। আৰু আজি ৰ'দ দিছে গাইজ। আজি কাপোৰখিনি সেই বুলিয়ে ধুম বুলি ভাবিছোঁ। So guys, ওপৰৰ পৰা আহিলোঁ, আহি পেলাই এইফালে খিচিৰি বনাম বুলি দালি তিয়াই থৈছোঁ চাউলৰ লগত, আৰু পিঁয়াজ কাটি থৈছোঁ, এইফালে আলু কেইটামান কাটি থৈছোঁ। তেলখিনি গৰম হৈ যোৱাত কুকাৰটোত ক'লা জিৰা আৰু মেথি দি ল'লোঁ। তাৰপিছতে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি এড কৰিলোঁ। এইখিনি ৰঙা হৈ যোৱাত মই তাত নিমখ আৰু হালধি এড কৰিম। So guys, এইখিনি ভাজা হৈ গ'ল। ইয়াত মই তিয়াই থোৱা চাউল আৰু দালিখিনি এড কৰি দিলোঁ। এইখিনিও পূৰা ৰঙাকৈ ভাজি ল'ম। যেতিয়া আপোনাৰ তলত লাগি যাব, তেতিয়া তাত মই আলু কেইডোখৰমান কাটি থোৱা আছিলে সেইখিনি দি দিম। মই ইয়াত এড কৰিলোঁ আলুখিনি। এইখিনিও অলপ দেৰি ভাজি ল'ম। চাউলৰ সৈতে অলপমান আলুখিনিও ভাজি ল'ম। So guys, মই ইয়াত পানী এড কৰি ল'ম এতিয়া, কাৰণ এইখিনি ভজা হৈ গ'ল। ইয়াত মই পানী দি ল'লোঁ। মই খিচিৰি বনাম, গতিকে যিমানটো পৰিমাণত পানী দৰকাৰ হয় সিমানেই দিছোঁ।